বাপুকন সোণোৱাল মই বৰ্তমান চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ CRPFত আছোঁ আৰু আগলৈকে যিমান দিন লাগে পাওঁ এনেকৈ এইবিলাক সৰু সুৰা অনুষ্ঠানত জড়িত হৈ বাপুকন সোণোৱাল প্ৰায় বছৰে বছৰে এনেকৈ সৰু ল'ৰা ছোৱালীবিলাক দি আছে মিঠাই দিলে ঘৰে ঘৰে হয় কোনে দিলে এই বাপুকনে খেল খেলি আছে দোকানখন বন্ধ কৰি লৈছোঁ ঘৰলৈ যাওঁ ওলাই লগে মই হেল্ল' হা এই গৈছোগে তো ওলাই ল'লোঁ গৈ আছোঁ এতিয়া ওলাই আহোঁতে এজনে ফোন মাৰিছে যে CRPFে মানে গেম খেলি আছে 26 জানুৱাৰী বুলি ব্যক্তিজনকো আপোনালোকক চিনাকি কৰি দিম তো সেই ব্যক্তিজন ক'ৰ হয় কোনখন গাঁৱত খেলি আছে সকলো কথা ক'ম তো আপোনালোকে ভিডিঅ'টো চাই থাকক তো এতিয়া পাই গ'লোহি এইডোখৰ কয় মঠলা নগাঁও তো ৰাস্তাটো বহুত বেয়া তো আকৌ যাব লাগিব মই এতিয়া বাগানৰ মাজে মাজে যিখন ঠাইলৈ মোক মাতিছিলে গাঁওখনলৈ পাই গ'লো এই গাঁওখনৰ নাম হৈছে লাইনা গাঁও আমাৰ ঘৰৰ পৰা প্ৰায় 5 কিলোমিটাৰমান হ'ব তো গৈ আছোঁ গাঁৱৰ মাজে মাজে মই এতিয়া পাই গ'লোহি খেলপথাৰখন আহোঁতে দেৰি হৈ গ'ল মোৰ আৰু ৰাস্তাও বেয়া বহু বাগানৰ মাজে মাজে আহিবলগীয়া হয় তো পলম হৈ গ'ল বহুত খেল ইতিমধ্যে শেষেই হৈ গ'ল তো মই অকণমান দেখাই দিছোঁ আপোনাক তো মই ফিল্ডত পাই গ'লো ডম্বৰু সোণোৱাল কেনেকুৱা ভালে ভালে ইয়ে মোক মাতি পঠালে আৰু এতিয়া মই ফিল্ডত পালোহি লাইনা গাঁও খেল তোমালোকে পূৰা সম্পূৰ্ণ সহযোগ দিয়া হয় হয় প্ৰতি বছৰ তেনেকৈ সহযোগ দিয়া হয় আমাৰ ফালে ককাইদেউজন আছে আপোনালোকক চিনাকি কৰি দিম যিজনে খেল খেলাই আছে প্ৰতি বছৰ মানে খেলায় তেখেতে চাকৰি কৰাৰ পৰা মানে তেখেতে খেল খেলাই আছে আৰু কণমানি ছাত্ৰ ছাত্ৰীসকলক লৈ পিনে খেলাই আছে বহুত ভাল কথা আৰু তেখেত এজন CRPF হয় আৰু পদক্ষেপ এটা লৈছে মই আচৰিত মানিছোঁ তো চিনাকি কৰি দিছোঁ দাদাকেইজনক সিহঁতে আগ্ৰহ আৰু মনোবল যাতে সি হওক এই খেলবিলাক আয়োজন কৰা হয় আৰু সময় সুযোগ এতিয়া আপুনি ছুটীত আছেনে ছুটীতে আজি যাম বাৰু আপোনাৰ চাকৰি এতিয়া ক'ত আছে এতিয়া বৰ্তমান এই জম্মু কাশ্মীৰ তো অকণমান জম্মু কাশ্মীৰৰ বিষয়ে ক'ব নেকি তাত বৰ্তমান এতিয়া 4 বছৰ হ'ল মানে এতিয়া গৈয়ে মানে পষ্টিং হ'ল হয় পষ্টিং হয় এতিয়া এনেকৈতো গৈ পোৱা নাছিলে আমি তাত 2020 চনৰ শেষত জম্মু কাশ্মীৰত পষ্টিং হ'ল তাত অনুভৱ হয় আৰু যিদৰে আমাৰ এতিয়া নৰ্থ ইষ্টত নৰ্মেল কোনো চিটুৱেশ্যন তাৰ চিটুৱেশ্যন আৰু ইয়াৰ চিটুৱেশ্যন বহুখিনি অন্তৰ ভাৰতীয় সেনাৰ কোনটো বিভাগত আছে আৰু নমস্কাৰ মোৰ নাম শ্ৰী বাপুকন সোণোৱাল মই বৰ্তমান চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ CRPFত আছোঁ বৰ্তমান মই কনষ্টেবল ৰেংকত আজি বৰ্তমান 12টা বছৰ পূৰা হ'ল আৰু এতিয়া মে'ত মানে 13টা সম্পূৰ্ণ হ'ব 13টা বছৰ কিয়নো এতিয়া পুৰণা য'তেই নাথাকক কিয় পুৰণা স্মৃতি হৈ গাঁৱতহে বিচাৰি পোৱা যায় যিকোনো আপুনি য'তেই নাথাকক কিয় দেশ বিদেশ যেতিয়া গাঁৱত আহিব তেতিয়াহে এটা অনুভৱ হয় নিজৰ মাটি নিজৰ গাঁৱৰ নিজৰ জন্মভূমি যেতিয়া অনুভৱ হয় নিজকে গৌৰৱান্বিত হয় আৰু যে এটা এনেকৈ আমাৰ কণ ভাইটি ভণ্টিসকলৰ লগত এটা অনুষ্ঠান দিব পৰা কাৰণে এতিয়া মানুহৰতো সময় সুযোগটোহে মেইন কিন্তু সময় সুযোগটো দিব পৰা কাৰণে সেই আজি ইমানখিনি কণ ভাইটি ভণ্টিসকলৰ মাজত খেলবিলাক আয়োজন কৰিব পৰা গৈছে আৰু সহযোগ চবৰে যিহেতু অকল এতিয়া মই কিবা এটা আয়োজন কৰিলে নহ'ব নহয় তাত সহযোগো কৰিব লাগিব গতিকে লৈ মই আয়োজন কৰিব পাৰিছোঁ আৰু সিহঁতে সহযোগ কৰিছে সেইটোৱে ভাল লাগিছে আৰু আগলৈকে যিমান দিন লাগে পাওঁ এনেকৈ এইবিলাক সৰু সুৰা অনুষ্ঠানত জড়িত হৈ থাকিম বুলি ভাবিছোঁ আৰু এইদৰে তো খেল আৰম্ভ হৈ গ'ল এতিয়া আমাৰ টেকেলি ভঙা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ছাত্ৰী এজনী ইয়াৰ নামটো কৈ দিয়া আগতে ভাঙি পাইছা না টেকেলি পাইছা লাগিছে আৰু এনেকুৱা এটা পৰিৱেশ এটা পাবলৈ বহুত টান আজিকালি যিহেতু আপোনালোকে চাব পাৰে এটা পৰিৱেশ সুন্দৰ পৰিৱেশ যিহেতু 26 জানুৱাৰী তো আমাৰ
সেনা বাহিনী এজনে খেলাইছে খুব তেখেতৰ ৰাপ আছিলে সৰু কালতে আমাৰ এইটো ঠিকে লাগে আগৰ পৰা সৰু ল'ৰা ছোৱালীবোৰ যেনেকৈ খেল আছিলে এতিয়াতো স্কুলত তেনেকৈ খেলটো নবহায় আৰু কৰে এতিয়া আমাৰ ইয়াত এই বাপুকণ চোনল প্ৰায় বছৰে বছৰে এনেকৈ সৰু ল'ৰা ছোৱালীবোৰক খাব দি আছে আপোনালোকৰ বয়সস্থৰ কোনোবা ব্যক্তিয়ে মানে অংশগ্ৰহণ কৰে নেকি খেলত খেলত এনেকৈ কৰা হয় আমাৰ গোটেইবোৰ যদি আহে লখিমীয়ে তেনেকৈ অহা নহয় দেৰি হ'ব খেলিব আপোনালোকৰ কেনেকুৱা লাগিছে আজি খেল যিহেতু 26 জানুৱাৰী খেল খেলি কেনেকুৱা লাগিছে ভাল লাগে তুমি কি কোৱা দাই বাকীবিলাকে মানে গাঁৱৰ যিমান সৰু ল'ৰা ছোৱালী আছে চবেই দাই বুলি কোৱা ৰাতিপুৱা মই বজাৰৰ পৰা আহি পিনে ল'ৰাক তাৰমানে বোলে হেৰি মিঠাই দিলে ঘৰে ঘৰে হয় কোনে দিলে এই বাপু কোনে খেল খেলাইছে বৰ ভাল কাম কৰিছে তাত খেল খেলিছে না এইবোৰ কৰিলে আমাৰ যিখিনি উঠি অহা ল'ৰা ছোৱালী তেওঁহ'লে বুজিব যে 26 জানুৱাৰীলৈকে এই বিষয়ে মই আপোনাক এটা কথা শুনো 26 জানুৱাৰীৰ বিষয়ে আপুনি যদি ল'ৰা ছোৱালীবোৰক কিবা এটা ক'লেহেঁতেন মোৰতো সিমানখিনি অভিজ্ঞতা নাই গতিকে আপুনি 26 জানুৱাৰীৰ বিষয়ে অলপমান ল'ৰাখিনিক ক'ব আৰু ইয়াৰ উপৰি যদি এই বাপুকণ আৰু কেইদিনমান থকা হ'লে আমাৰ গাঁওখন আৰু আগবাঢ়ি ধৰি লওক আগতে আমাৰ গাঁওখন সঁচাকৈ খেলা ধূলাত আগবাঢ়ি আছিলে এতিয়া এই মাজতে অলপমান নামি গ'ল গতিকে এনেকৈ উদ্যোক্তা ল'ৰা কেইটামান ওলায় তেতিয়া আমাৰ গাঁওখন ভৱিষ্যতৰ ল'ৰা ছোৱালীখিনি খেলাৰ কাৰণে আগবাঢ়িব পাৰিব বুলি মোৰ সন্দেহ আৰু এজন তেখেত মানে ভাৰতৰ সেনা বাহিনী এজন সুদূৰ মানে জম্মু কাশ্মীৰ তেখেত থাকে কিন্তু গাঁৱলৈ হেঁপাহত আহি পিনে এইটো এনেকুৱা এটা যিটো পদক্ষেপ লৈছে সুন্দৰ পদক্ষেপটো তো আপোনাৰ মনটো কেনেকুৱা লাগিছে মোৰ খুব আনন্দ লাগিছে হয় এতিয়া অকল এয়াই নহয় বিহুৱে সংক্ৰান্তিও আহে এইবাৰ মাঘৰ বিহুত কি কৰিলে এইটো শুনি আপুনি ভালেই পাব যে ৰাতি উৰুকা দিনাখনেই আধুনিক গীতৰ নাচোন এইবোৰ তেওঁলোকে পাতিছিলে এইবোৰ উদ্যোক্তা ল'ৰাসকলে কৰিছে তেতিয়া আগবাঢ়ি গ'লে মানে ভাল পাওঁ সিমান দূৰৰ পৰা জম্মু কাশ্মীৰৰ পৰা আহি পিনে গাঁওখনৰ প্ৰতি কিমান হেঁপাহ ল'ৰা ছোৱালীবোৰে কেনেকৈ আগবঢ়াই নিয়ক সেইটোকে চেষ্টা কৰি আছে খেলা ধূলাটো ভাল ল'ৰাজনে মৃদংগো জানে মৃদং বায়ন হয় এইকেইটা সোণোৱাল প্ৰাপ্তি সোণোৱাল খেলত প্ৰথম ঐক্য সোণোৱাল দ্বিতীয় অঞ্চ সোণোৱাল তৃতীয় মীনাক্ষী সোণোৱাল আৰু চকী খেলত প্ৰথম আইৰিছ সোণোৱাল অঞ্চ সোণোৱাল ছেকেণ্ড আৰু তৃতীয় সুমন ৰাভা টেকেলি ভঙাত প্ৰথম সুমন ৰাভা পিয়ানো চলা আমি সকলো বিজয় প্ৰতিযোগীসকলক আমি বঁটা গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ এয়া নৰনা সোণোৱাল বানপানী তেখেতক প্ৰাইজটো পুৰস্কৃত কৰিব আমাৰ খেল পৰিচালনা কৰা আছে সুমন সোণোৱালে ইয়াৰ নৰনা সোণোৱাল দ্বিতীয় আইৰিছ সোণোৱাল দ্বিতীয় ধন্যবাদ আইৰিছ সোণোৱাললৈ তৃতীয় দৃষ্টিপ্ৰিয়া সোণোৱাল বানপানীত খেলৰ শেষত কণমানি ছাত্ৰ ছাত্ৰীক এনেকৈ দিয়ে মানে আমাৰ বাপুকণ দাদাই আৰু খুব ভাল পায় চাগে এই খেল অন্ত হ'ল এই হালোৱা দিয়া হৈছে হয় চুৰ্জি হালোৱা তো ল'ৰা ছোৱালীৰ মাজত থাকি আপুনি খুব ভাল পায় মানে খেলৰ অন্তত মানে এটা এই জলযোগ ব্যৱস্থা কৰা হয় প্ৰতিবাৰে হয় কিয়নো সকলোৱে পুৱাতে আহে এতিয়া দুপৰীয়া 12টা বাজি যায় সেইটো কাৰণে এটা এই জলযোগ ব্যৱস্থা কৰা হয় আৰু আপোনাৰ ভালো লাগে মনটো হয় আপোনাৰ খুব খৰধৰ হৈছে নেকি এতিয়া আপুনি যাবগৈ নেকি খৰধৰ বুলিয়ে ক'ব পাৰি কিয়নো এতিয়া এইখিনি সামানবিলাক খৰচ কৰিব লাগিব ঘৰত দুইটা বস্তু খৰচ হয় তাৰপৰা কাহানি চাকৰি জইন কৰিব আপুনি মই আজি মাত্ৰ নিশা দিল্লী পামগৈ কালি ৰাতিপুৱা পাই যাম ৰাতিপুৱা পাই যাম আৰু শ্ৰীনগৰত আৰু খেলাব ইচ্ছা আছিল কিন্তু সময় অভাৱৰ কাৰণে খেল কিছুমান অকণমান দি ভাইটিসকলে বাতিল কৰিব লগা হ'ল আৰু খেলাবতো ইচ্ছা আছিল একেবাৰে গধূলিলৈকে কিছুমান অনুষ্ঠান থাকিয়ে গ'ল খেল ধেমালি যিখিনি সময়ত খেলাব পৰা খেলালোঁ কিন্তু বাকী কিছুমান বাতিলে কৰা হ'ল আৰু খেল এতিয়া সময় অলপ অভাৱ
তো সময়টো পাবই লাগিব এয়াৰপৰ্টত টাইম সেইটো কাৰণে এতিয়া এই খেল স্থগিত কৰি এইটোৱে জলযোগ ব্যৱস্থা কৰা হ'ল আৰু আপোনালোকে দাদাৰ কাৰণে সুন্দৰকৈ কমেণ্ট দিব আৰু এজন আমাৰ যিহেতু ভাৰতৰ সেনাবাহিনী বিষয়া তো খুব ভাল লাগিছে লগ পাই আজি লগ পাই হঠাতে বহুত ভাল ঠিক লাগিছে মানে ভাল লাগিছে আৰু দাদাক মই জনাইছোঁ এটা ভাৰতৰ সেনা হিচাপে এইটো মই চেলিব্ৰেট জনাইছোঁ আৰু আপোনাক ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যত আকৌ লগ পাই যাম আমি নিশ্চয় নিশ্চয় আপোনাকো কুশলে ৰাখক নিশ্চয় লগ পাম আপোনাক আজি যিটো লাইন আগত পৰিৱেশটো দেখিলোঁ আপোনাৰ মনে কি কয় বাপুকণ দাদাক বহুত ভাল লাগিছে এনেকৈ বাপুকণে আগলৈ আৰু আগবাঢ়ি যাওক এনেকৈ ল'ৰা ছোৱালীক সদায় সাহস দিব লাগে 1 2 3 খেল শেষ হোৱাৰ পাছত ময়ো ওলাই আহিলোঁ আৰু মোৰ পতাকা এখন দিলে আৰু কিবা এটা মিঠাই দিছে এতিয়া তাৰ পৰা ওলাই আহিলোঁ তাৰ পৰা আহি দেখিলোঁ অন্য এখন ফিল্ডত খেল চলি আছে মানে কুকুৰা যুঁজ অনাগত দিনত বাপুকণ সোণোৱালক নগাজনত আহিবলৈ মই নিমন্ত্ৰণ এটা জনালোঁ ভৱিষ্যতে আপোনালোকে নগাজনত দেখিব 26 জানুৱাৰী বা 15 আগষ্টত বাপুকণে খেলোৱা খেলবিলাক